মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষ শাস্ত্ৰৰ আজিৰ হিতান্তিৰ মাজলৈ। আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষ শাস্ত্ৰবিদ কেৰিয়ং দাদা, আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। আমি আনদিনাৰ দৰে প্ৰথমে আজিও গ্ৰহগতি যাত্ৰা এই সন্দৰ্ভত জানি লওঁ। হয়, আজি গ্ৰহবিলাক এনেধৰণৰ বহি আছে। ৰবি, শুক্ৰ, বৃহস্পতি আজি মেষ ৰাশিত বহি আছে। লগ্ন হ'ল বৃষ। আজি বুধ, মংগল, ৰাহু মীন ৰাশিত, কেতু আজি কন্যা ৰাশিত বহি আছে। শনি আজি কুম্ভ ৰাশিত বহি আছে আৰু চন্দ্ৰ বৃশ্চিক ৰাশিত বহি আছে। আজিৰ দিনটো তিথি কৃষ্ণা চতুৰ্থী, পৰিক যুগ, বিপ্ৰবৰ্ণ, জ্যেষ্ঠা নক্ষত্ৰ, দেৱাৰীগণ, যাত্ৰা নাই। আজি বৃষ্টিবদ্ৰা দুখ আছে আৰু শুভকৰ্ম নাই। আজিৰ দিনটোত মূলা খোৱা নিশা। এতিয়া আহিছোঁ দিনটো ৰাশিফললৈ। প্ৰথমতে টেৰট কাৰ্ড মতে মই মেষ ৰাশিৰ ফলাফল ক'ম। পেণ্টাকলছ এণ্ড ওৱান্স, এই দুখন কাৰ্ড মতে আজি নতুন কোনো উদ্যোগ নতুবা ব্যৱসায় বাণিজ্যত বিনিয়োগ কৰিব পাৰে। আৰ্থিক দিশত খৰচাৰ পৰিমাণ বৃদ্ধি পাব। বিয়া বাৰুৰ প্ৰস্তাৱ আহিব পাৰে। যান বাহন ক্ৰয়ৰ যুগ। আজি বিদ্যাৰ্থীসকলে ভবা মতে ফল নাপায়। প্ৰেমত প্ৰতাৰিত হ'ব পাৰে। লাকি কালাৰ য়েলো, আনলাকি কালাৰ হ'ব মেৰুন কালাৰ। এতিয়া বৃষ ৰাশি, টৰাছ, পেণ্টাকলছ এণ্ড পেণ্টাকলছ, এই দুখন কাৰ্ড মতে আজি কৰ্মস্থানত উন্নতিৰ যুগ দেখা যায়। আৰ্থিক ক্ষেত্ৰত গুৰুস্থানীয় ব্যক্তিৰ সহায় সহানুভূতি পাব। ব্যৱসায় বাণিজ্যত আজি বিভিন্ন ধৰণৰ যোগাযোগ আদিৰ ক্ষেত্ৰত শুভ লাভৱান। প্ৰেমত বিয়া বাৰুৰ যোগাযোগ। বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল। আজি শৰীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰখা উচিত হ'ব। আজিৰ দিনটোত পাৰিলে য়েলো কালাৰৰ ফ্ৰুটছ আৰু য়েলো কালাৰৰ ফ্লাৱাৰ্ছ দেৱী বগলাৰ মন্দিৰত দান কৰক। পিংক কালাৰ, য়েলো কালাৰ লাকি কালাৰ, আনলাকি কালাৰ অৰেঞ্জ। এতিয়া মিথুন ৰাশি, জেমিনি, কাপছ এণ্ড পেণ্টাকলছ, এই দুখন কাৰ্ড মতে আৰ্থিক দিশত প্ৰাপ্য ধন আদায় কৰিব পাৰিব। কৰ্মৰ ক্ষেত্ৰত সফলতা। যান বাহনৰ পৰা সাৱধানতা অৱলম্বন কৰক। আজি মানসিক শান্তি বজাই থাকিব। নিবনুৱাসকলে নতুন সুযোগ। বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়। প্ৰেমত বাধা থাকিব। আজিৰ দিনটোত গ্ৰে কালাৰ লাকি কালাৰ, আনলাকি কালাৰ হ'ব হোৱাইট কালাৰ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজি লক্ষ্মীনাৰায়ণৰ পূজা পাতল কৰক। কৰ্কট ৰাশি, কেঞ্চাৰ, কাপছ এণ্ড ছ'লছ, এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত অধিক ব্যস্ততা বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত সামান্য দুশ্চিন্তা। পাৰিবাৰিক দিশত অশান্তি। ব্যৱসায় বাণিজ্যত বাধা আহিব। আৰ্থিক দিশত খৰচাৰ মাত্ৰা বৃদ্ধি পাব। বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল। প্ৰেমত সন্দেহ আহিব। আজি ৰেড কালাৰ লাকি কালাৰ, আনলাকি কালাৰ হ'ব ব্লু কালাৰ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজি পৰুৱাক গুড় খাব দিয়ক। এইখিনিতে এখন পত্ৰ লৈ লৈছোঁ দাদা। হয়, তেওঁ লিখিছে যে সন্তান যদি বেছি জেদী আৰু অহংকাৰী হয় তেনেহ'লে কি কৰিব লাগিব, বিধান বিচাৰিছে। হয়, তেন্তে সন্তানৰ হতুৱাই সোমবাৰে শিৱ মন্দিৰত গাখীৰ দান কৰক আৰু বৃহস্পতিবাৰ দিনা অকণমান মৌজোল আপুনি হনুমান মন্দিৰত দান কৰক। আৰু দিনত যিমানখিনি পৰা যায় সন্তানে ডাব নতুবা নাৰিকলৰ পানী খাব, বেছি ভাল হ'ব। পাৰিলে এটা ভাল মুকুতা ৰত্ন পিন্ধাই দিব, কাৰণ চন্দ্ৰগ্ৰহটো যদি অশুভকাৰক থাকে নতুবা পাপগ্ৰহযুক্ত হয়, পাপগ্ৰহ দৃষ্ট হয়, তেতিয়া কিন্তু চন্দ্ৰই সদায় সন্তানটোক অশান্ত কৰি তুলিব আৰু অহংকাৰী বেছি হ'ব, জেদভাৱ থাকিব। গতিকে চন্দ্ৰক ঠাণ্ডা কৰাৰ বাবে মুকুতা পিন্ধাওক। নতুবা চন্দ্ৰৰ দেৱী হৈছে কমলা। দশ মহাবিদ্যা দেৱীৰ ভিতৰত এগৰাকী দেৱী হৈছে কমলা দেৱী। গতিকে দেৱী কমলাৰো পূজা পাতল কৰিব পাৰে। আপুনি নিজেও কৰিব পাৰে সন্তানৰ বাবে, সন্তানৰ উপকাৰৰ বাবে। কিন্তু কমলা দেৱীৰ পূজা পাতল কৰিলে ৰেগুলাৰলি কৰক আৰু ডাঙৰকৈ কৰিলে বছৰত এবাৰ কৰক, 3 বছৰমান কৰক। আৰু আপুনি মানস কৰিব পাৰে দেৱী কমলাৰ ওচৰত। যদি সন্তানটো ভাল পথত আহি যায়, ঘূৰি আহে আকৌ, তেতিয়া বছৰত এবাৰ হ'লেও দুখীয়া বিধৱা তিৰোতা এগৰাকীক সোমবাৰ চাই কেনে বগা কাপোৰ কানি, বগা মিঠাই আদি দান দিব। ধন্যবাদ। পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়ো। লিঅ', সিংহ ৰাশি। সিংহ ৰাশিত কাপছ এণ্ড কিং অফ শ্বৰ্টছ, এই দুখন কাৰ্ড মতে আজি ব্যৱসায় বাণিজ্যত হঠাৎ লাভ বৃদ্ধিৰ কাৰকতা। আজি আয় উন্নতিৰ যুগ। আকস্মিক দুৰ্যোগ, দুৰ্ঘটনা আদিৰ ফলত আঘাতপ্ৰাপ্তিৰ যুগ, সাৱধান হওক। আৰ্থিক দিশত আয় বৃদ্ধি পাব। বন্ধুৰ পৰা সহায় সহানুভূতি লাভ। আজিৰ দিনটোত মহিলাসকলৰ বাবে কিছু হ'ব। প্ৰেমত শুভ ফল। ব্লু কালাৰ লাকি কালাৰ, আনলাকি কালাৰ হ'ব গল্ডেন কালাৰ। এতিয়া হওক কন্যা ৰাশিলৈ, কাপছ এণ্ড নাইট অফ শ্বৰ্টছ, এই দুখন কাৰ্ড মতে আজি নতুন কৰ্ম লাভৰ যুগ। ব্যৱসায় বাণিজ্যত আৰ্থিক লেনদেনত শুভ প্ৰভাৱ পৰিব। আজি স্বামী স্ত্ৰীৰ মাজত ভুল বুজাবুজি হ'ব পাৰে। গতিকে আজিৰ দিনটোত এটামান শাখা পলা আৰু সেন্দুৰ
দেৱী দুৰ্গাৰ মন্দিৰত আগবঢ়াওক, ভাল হ'ব। শৰীৰ স্বাস্থ্য মধ্যম ফল, বিদ্যাৰ্থীসকলে অধিক যত্ন কৰিব লাগিব। পাৰিবাৰিক শান্তিত কিছু বিঘ্নতা, প্ৰেমত শুভ ফল। লাকি কালাৰ আজিৰ দিনটোত ব্লেক, আনলাকি কালাৰ হ'ব য়েলো কালাৰ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ, পেণ্টাকলছ এণ্ড পেণ্টাকলছ। আজি ব্যৱসায় বাণিজ্যত ব্যস্ততা বৃদ্ধি পাব। কৰ্মৰ ক্ষেত্ৰত আৰ্থিক উন্নতিৰ বাবে নতুন যোগাযোগ। বিদ্যাৰ্থীসকলৰ বিদ্যাত বাধা আহিব। মানসিক অশান্তি বজাই থাকিব। পতি পত্নীৰ পৰা সহায় সহানুভূতি লাভ। শাৰীৰিক আজি অসন্তুষ্ট। প্ৰেম আৰু দাম্পত্য জীৱনত শান্তি বজাই থাকিব। আজিৰ দিনটোত গাই গৰুক সেৱা কৰক। অৰেঞ্জ কালাৰ লাকি কালাৰ, আনলাকি কালাৰ হ'ব হোৱাইট কালাৰ। এতিয়া হওক বৃশ্চিক ৰাশিলৈ, স্কৰপিঅ', পেণ্টাকলছ এণ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত স্থায়ী সিদ্ধান্ত ল'ব পাৰিব। নিবনুৱাসকলৰ কৰ্মলাভৰ যুগ। আজি ব্যৱসায় বাণিজ্যত বাধা। বিদ্যাৰ্থীসকলৰ বাবে মধ্যম ফল। আৰ্থিক দিশত খৰচৰ মাত্ৰা বেছি হ'ব। যাত্ৰা কৰিব পাৰে। প্ৰেমত শুভ ফল। গ্ৰীণ কালাৰ লাকি কালাৰ, আনলাকি কালাৰ হ'ব ব্লু কালাৰ। দাদা বিষয়ৰ মাজলৈ আহোঁ। আজি কেনেধৰণৰ বিষয় লৈ আহিছে? হয়, আজিৰ বিষয় হ'ল হনুমানজী। বিভিন্ন ধৰণৰ হনুমানৰ মূৰ্তি নতুবা ফটো দেখিবলৈ পোৱা যায় আৰু পঞ্চমুখী হনুমান কিন্তু স্পেচিয়েলিটি আছে। ঘৰত হনুমানৰ মূৰ্তি বা ফটো ৰাখিলে আপোনাৰ কুগ্ৰহৰ প্ৰভাৱৰ পৰা হাত সাৰিব পাৰিব। বিশেষকৈ মংগল গ্ৰহ অশুভ হ'লে ঘৰৰ সকলোৰে দুৰ্ঘটনা আদি লাগি থাকে, তেতিয়া পঞ্চমুখী হনুমান প্ৰতিষ্ঠা কৰিব পাৰে, নতুবা সাধাৰণ হনুমানৰ মূৰ্তিও প্ৰতিষ্ঠা কৰিব পাৰে। ব্যৱসায়ত টকা পইচা বহুত বেছি বাকী হৈ গ'লে মংগলবাৰ দিনা হনুমানৰ মূৰ্তিত গোলাপীয়া সেন্দুৰ ছটিয়াই দিয়ে, ফল পাব। মাহৰ যিকোনো এটা মংগলবাৰে আৰু শনিবাৰ দিনা পৰিষ্কাৰ কাপোৰ কানি পিন্ধি আপুনি যদি 5 গছমান চাকি হনুমানৰ আগত আগবঢ়ায় আৰু ঘিউৰ চাকি হ'লে বিশেষ ভাল, তেতিয়া কিন্তু হনুমানৰ কৃপা লাভ কৰিব পাৰিব। হনুমানৰ মন্ত্ৰ পাঠ কৰিব পাৰে, জয় জয়তে হনুমন্তে নমঃ। আৰু বেলেগৰ পৰা পাবলৈ টকা যদি অনাদায়ী হৈ থাকে তেতিয়াও কিন্তু হনুমানৰ পূজা পাতল কৰিলে সোনকালে ঘূৰাই পায়। ঔষধ পত্ৰ বা কেমিকেল ইত্যাদি ব্যৱসায় কৰিলে মংগলবাৰ দিনা হনুমানৰ ওচৰত ঘিউৰ চাকি জ্বলাওক, তেতিয়া ব্যৱসায় বাণিজ্যত শুভ ফল পাব। দোকানৰ দক্ষিণ দিশত হনুমানৰ ফটো ৰাখিলে বিশেষ উন্নতি। হনুমানৰ ফটো পকেটত ৰাখিলে শত্ৰুৱে আপোনাক অপমান কৰিব নোৱাৰে, অনিষ্ট কৰিব নোৱাৰে। ধন্যবাদ। ধন্যবাদ জনাইছোঁ দাদা। আমি তেনেহ'লে পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া ধনু ৰাখিলে হওক, ওৱান্স এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি নতুন কৰ্মলাভৰ যুগ। ব্যৱসায় বাণিজ্যত দিনটো শুভ। আজি শুভ সংবাদ পাব পাৰে। কৰ্মত সন্মান লাভ। আজিৰ দিনটো বিদেশ ভ্ৰমণৰ যুগ দেখা যায়। অসম্পূৰ্ণ কাম সম্পূৰ্ণ হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ বিদ্যাত বাধা আহিব পাৰে। প্ৰেমত সাৱধান। আজি লাকি কালাৰ মেৰুণ কালাৰ, আনলাকি কালাৰ হ'ব গ্ৰীণ কালাৰ। এতিয়া আহিছোঁ মকৰ ৰাখিলোঁ, কেপ্ৰিকৰ্ণ, কাপছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে পুৰণা শত্ৰুৱে আপোনাক কিছু কষ্ট দিব। কৰ্মক্ষেত্ৰত উন্নতিৰ যুগ। আৰ্থিক দিশত খৰচাৰ মাত্ৰা বৃদ্ধি পাব। আজি শিৰ আঙুঠি পিন্ধক। বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়। শৰীৰত আঘাতপ্ৰাপ্তিৰ সম্ভাৱনা, গতিকে সাৱধান হওক। আজি প্ৰেম আৰু দাম্পত্য জীৱনত শুভ ফল। হোৱাইট কালাৰ লাকি কালাৰ, আনলাকি কালাৰ হ'ব ব্লু কালাৰ। কুম্ভ ৰাশি, একুৰিয়াছ, পেণ্টাকলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে উচ্চপদস্থ কৰ্মচাৰীসকলৰ বাবে শুভ ফল দেখা নাযায়। প্ৰতিযোগিতামূলক পৰীক্ষাত সুনাম বৃদ্ধিৰ যুগ। ব্যৱসায় বাণিজ্যত উন্নতিৰ যুগ। আকস্মিক দুৰ্ঘটনাৰ যুগ দেখা যায়। আজি ভ্ৰমণ নকৰাই ভাল। বিদ্যাৰ্থীসকলৰ বাবে মধ্যম ফল। প্ৰেমত শুভ। আজি ৰেড কৰেল পিন্ধক, নতুবা তামৰ আঙুঠি পিন্ধক, ভাল হ'ব। লাকি কালাৰ হ'ব ব্লু, আনলাকি কালাৰ হ'ব ৰেড। এতিয়া মীন ৰাশি, পেণ্টাকলছ এণ্ড ছ'ৰ্ডছ। এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত শুভ ফল। আৰ্থিক দিশত আয় বৃদ্ধি। আজি ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ। ঘৰুৱা শান্তি বজাই থাকিব। বিদ্যাৰ্থীসকলে সুযোগ সুবিধা লাভ কৰিব পাৰিব। প্ৰেমত শুভ ফল। গল্ডেন কালাৰ লাকি কালাৰ, আনলাকি কালাৰ হ'ব ব্লেক কালাৰ। মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত নাৰায়ণৰ পূজা পাতল কৰক, শুভ ফল পাব। ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে যদি পোনপটীয়াকৈ তেওঁৰ সৈতে কথা পাতিব বিচাৰে বা আপোনালোকে যদি আহিব বিচাৰে সমস্যাসমূহ লৈ, তেনেহ'লে তেওঁৰ ঠিকনা আছে গুৱাহাটী মহানগৰী পল্টন বজাৰ চেম্বাৰ আছে, তেনেহ'লে আপোনালোকে চেম্বাৰলৈ আহিব পাৰে। আনহাতে টেলিভিছনৰ স্ক্ৰীণত তেওঁৰ নম্বৰটো দিয়া আছে, ঠিকনাটো দিয়া আছে, আপোনালোকে ফোনযোগে কথা পাতিব পাৰে। দাদাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9957111171 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাইও বিদায় লৈছোঁ। ধন্যবাদ।